ধৰি লওক আজিৰ পৰা কিছু বছৰ আগত আপুনি ষ্টেজত উঠিছিলে, সেয়া আপোনাৰ স্কুল লাইফৰো হ'ব পাৰে, কলেজ লাইফৰো হ'ব পাৰে, আৰু তাত কিবা ঘটনা ঘটিল যাৰ কাৰণে আপুনি ষ্টেজত আৰু উঠিব নোৱাৰা হ'ল, মানে আপোনাৰ ফিয়াৰ হৈ গ'ল, ষ্টেজত উঠিব আপোনাৰ ভয় লাগে। তেনেকুৱা ধৰণৰ পাষ্ট কিছুমান ইনচিডেণ্টছ, পাষ্ট কিছুমান চিটুৱেশ্যনছ আমি হিল কৰিব পাৰোঁ থ্ৰু ৰেকি। কাৰণ সেই পাষ্ট ইনচিডেণ্টছে আমাৰ প্ৰেজেণ্টৰ ওপৰত ইম্পেক্ট কৰে। চ' সেয়া যিকোনো হ'ব পাৰে, আপোনাৰ ট্ৰমা লৈ আহিব পাৰে, কাৰোবাৰ এডিকশ্যন, কোনোবাই এডিকশ্যনৰ কাৰণে কেতিয়াবা ষ্টাৰ্ট কৰিছিল পাষ্টত, ত' সেই পাষ্টটো যদি আমি হিল কৰিব পাৰোঁ, তেতিয়া তেখেতৰ এডিকশ্যনো আমি হিল কৰিব পাৰোঁ। কিছুমান কনচিভিং ৰিলেটেড কেছেছতো এনেকুৱা পাষ্ট হিলিং দৰকাৰ। এনেকুৱা কিছুমান পাষ্ট ইনচিডেণ্টে আমাক বহুত বেছি ফ্ৰাষ্ট্ৰেটেড কৰাব পাৰে, আমাৰ ট্ৰমা লৈ আহিব পাৰে, যাৰ ফলত কি হয়, আমাৰ প্ৰেজেণ্ট লাইফটো বহুত ইম্পেক্ট কৰে। সেইকাৰণে আমি পাষ্ট হিলিং আৰু লগতে ৰেকিত আমি ফিউচাৰ হিলিঙো কৰিব পাৰোঁ। যদি আপুনি ইণ্টাৰেষ্টেড ৰেকি শিকাত, য'ত আমি নিজৰ পাষ্ট আৰু ফিউচাৰটো যাতে আমি হিল কৰিব পাৰোঁ, নিজৰ লাইফটো যাতে বেলেঞ্চ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অনলাইন ক্লাছেছ ষ্টাৰ্ট হ'ব গৈ আছে 6 আগষ্টৰ পৰা ৰাতি 9টাত হ'ব। আপোনালোকে এই ছেশ্যনটোত জইন কৰিব পাৰে।